ইয়াতে আমাৰ এটা নাম্বাৰ সিৰিজ দিয়া আছে আৰু এই নাম্বাৰ সিৰিজটিত শেষৰ নাম্বাৰটো কিমান আহিব এটো আমাক উলিয়াব দিছে এনে ধৰণে যদি নাম্বাৰ সিৰিজ দিয়া থাকে তেনেহলে আমি প্ৰথমতে কি কৰিব লাগিব এই নাম্বাৰ সিৰিজটো ভালকৈ অবজাৰ্ভ কৰিব লাগিব অবজাৰ্ভ কৰি ইয়াতে কি প্যাটাৰ্ন ফলো হৈ আছে তাৰ হিন্স উলিয়াবৰ কাৰণে চাব লাগিব আৰু হিন্স উলিয়াবলৈ হলে আমি ইয়াতে ইহঁতৰ ডিফাৰেন্সটো উলিয়াই চাব লাগিব ইহঁতৰ ডিফাৰেন্সটো যদি আমি চাও 1 আৰু 10 ৰ ডিফাৰেন্স 9 হয় 10 আৰু 19 ৰ ডিফাৰেন্স 9 হয় 19 আৰু 28 ৰ ডিফাৰেন্স 9 হয় গতিকে এই ধৰণে আমি ডিফাৰেন্সখিনি উলিয়াৰ পিছত ইয়াৰ প্যাটাৰ্নটো পাই গলো গতিকে ইয়াতে কি প্যাটাৰ্ন ফলো হৈ আছে ইয়াতে ইহত প্ৰথম আৰু দ্বিতীয় সংখ্যা দুটা ডিফাৰেন্স 9 দ্বিতীয় আৰু তৃতীয় সংখ্যা দুটা ডিফাৰেন্স 9 তৃতীয় আৰু চতুৰ্থ সংখ্যা দুটা ডিফাৰেন্স 9 এই ধৰণৰ প্যাটাৰ্ন ফলো হৈ আছে আলটিমেটলি আমাৰ লাষ্টৰ যেটো সংখ্যা পাইছো এই সংখ্যাটোৰ লগত এই সংখ্যাটোৰ ডিফাৰেন্স কিমান হ'ব 9 হ'ব অৰ্থাৎ এই সংখ্যাটোৰ লগত 9 যোগ কৰিলে আমি এই সংখ্যাটো পাম মানে 28 ৰ লগত 9 যোগ কৰিলে আমি কিমান পাম 37 পাম গতিকে এই কোৱেশ্চন মাৰ্কত কিমান আহিব 37 আহিব অৰ্থাৎ এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 37